নমস্কাৰ অঞ্চলীকৰণৰ ইউটিউব চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম। মই স্বপন মনিয়া আৰু আজি এটা বিশেষ ভিডিঅ' বনাম বুলি ভাবিলোঁ। গামখাৰুৰ এনেকুৱা ধৰণৰ গামখাৰু মানে মই বছৰত 2 যোৰ বা 3 যোৰমান পাওঁ। গতিকে এগৰাকী বাইদেৱে মোক অৰ্ডাৰ কৰিলে আৰু মই কেনেকৈ কাম কৰিলোঁ, কি কাম কৰিলোঁ সেই কামখিনি মই আপোনালোকক দেখাই যাম। কিন্তু তাৰ আগতে দুটামান কথা কওঁ। মানে আমাৰ আহোম ৰজাসকলৰ দিনত যিবোৰ গামখাৰু পিন্ধিছিল সেই গামখাৰুবোৰ কোনো ধৰণৰ গ'ল্ড পলিচ নাছিল। আজিকালি কিন্তু বহুতেতো গ'ল্ড পলিচেই ইউজ কৰে, কাৰণ সোণখুটোৱা খাৰুবোৰৰ দাম বহুত বেছি হয়। এই খাৰুযোৰ হৈছে সোণখুটোৱা, আৰু সোণখুটোৱা খাৰুবোৰ কেনেকৈ আমি সোণটো লগাওঁ আৰু দেখিবলৈ কেনেকুৱা হয় তাৰ অকণমান দিছোঁ আপোনালোকক দেখাম। গতিকে ভিডিঅ'টো চালে আপোনালোকে গম পাব মই কামবোৰ কেনেকৈ কৰিম। আৰু আপোনালোকে মোৰ গহনাসমূহ অৰ্ডাৰ কৰিবলৈ, খাৰুৱে হওক বা যিকোনো অসমীয়া গহনা অৰ্ডাৰ কৰিবলৈ মোৰ হোৱাটছআপ নম্বৰটোত যোগাযোগ কৰিব পাৰিব। তলতে মোৰ নাম্বাৰটো দিয়া হৈ আছে। আৰু এপাক দেখাব বিচাৰিছোঁ আপোনালোকে খাৰুযোৰ কাম কেনেকৈ কৰিছিলোঁ এপাক চাওক। এইযোৰ হৈছে সোণখুটোৱা খাৰু। এইযোৰ পিয়'ৰ চিলভাৰৰ ওপৰত কৰা হৈছে। পিয়'ৰ চিলভাৰৰ ওপৰত 24 কেৰেট আমাৰ যোনটো গ'ল্ড ফইল, সেই গ'ল্ড ফইলটো লগোৱা হৈ আছে। এই খাৰুবোৰৰ প্ৰাইচবিলাক অলপমান গ'ল্ড পলিচৰ খাৰুতকৈ যথেষ্ট বেছি হয়। পিছৰ ভিডিঅ'খিনি চালে আপোনালোকে গম পাব মই কামবোৰ কেনেকৈ কৰিছিলোঁ। আৰু এয়া আপোনালোকে দেখিছে, প্ৰথমতে আমি খাৰুযোৰ এনেকৈ এচিড কৰি প্ৰথম বগা কৰি লওঁ, আৰু তাৰ কাষতে দেখিছে 24 কেৰেট যিবিলাক গ'ল্ড ফইল হয় আমি নিজে হাতেৰে পিটি লওঁ। এই খাৰুযোৰ এতিয়া প্ৰথমতে সেকিব লাগিব। সেকাৰ ওপৰত আমি সোণপাতটো লগাই দিম। যিমানে খাৰুপাত গৰম হৈ থাকিব সিমানে আমি সোণপাতটো লগাই গৈ থাকিম। আৰু আপোনালোকে চাই থাকক, তাৰপিছত কি কাম কৰোঁ আপোনালোকে গম পাব। এয়া বৰ্তমান আমাৰ সোণপাতবোৰ কাটিছে, আৰু কাটি পেলাই তাৰ ওপৰত এটা জাপ ছিষ্টেমত হয়, মানে 6 জাপ 7 জাপ যিমানে জাপ দিয়া হয় সিমানে মানে সোণপাতটো লাষ্টিং কৰে আৰু লাইফ টাইম থাকি যায়। আৰু এইবোৰ খাৰু কেতিয়াও সোণপাতবোৰ এৰাই নাযায়। আৰু অৱশেষত এইটো ফিনিচিং হৈছে। আপোনালোকক যদি লাগে মোৰ হোৱাটছআপ নম্বৰ যোগাযোগ কৰিব।